Hello guys, so আজিৰ পৰা আমি শুৰু কৰিব গৈ আছো ইলেক্ট্ৰকেমিষ্ট্ৰি বা বিদ্যুৎ ৰসায়ন। মোৰ অসমীয়াটো সবে এক্সকিউজ কৰিব লাগিব কাৰণ মই আসামিজটো মোৰ স্পেলিংছবোৰ ৰং হ'ব পাৰে আৰু যদি কাবাক নোটছ লাগে নোটছটোৰ ব্যৱস্থা এটা মই কৰি আছো যোনটো নেকি অসমীয়া লিখিব জনা ষ্টুডেণ্টবোৰক মই লিখাইছো মোৰ অফলাইন যোনটো টিউচন হয় মোৰ ঘৰত যোনটো কৰাও সেই ষ্টুডেণ্টবোৰৰ নোটছবোৰ মই কিবা এটা কৰি আপলোড কৰিব চেষ্টা কৰিম। এনিৱে সো আমি গৈ আছো পঢ়িব ইলেক্ট্ৰকেমিষ্ট্ৰি বা বিদ্যুৎ ৰসায়ন পাঠ নম্বৰ 3 আমাৰ এনসিআরটি কিতাপটোৰ। ওকে, সো এই পাঠটোত আমি সিম্পলি বা এই পাঠটোৰ অৰ্থটো যদি বুজিব যাওঁ ইলেক্ট্ৰকেমিষ্ট্ৰি বা বিদ্যুৎ ৰসায়ন মানে কি, ইয়াৰ অৰ্থটোৱে হৈছে আমি কোনোবা এটা ৰাসায়নিক বিক্ৰিয়া যাক আমি কেমিকেল ৰিয়েকশন বুলিও কওঁ, ৰাসায়নিক বিক্ৰিয়া ৰাসায়নিক বিক্ৰিয়া সো ৰাসায়নিক ৰিয়েকশন বা কেমিকেল ৰিয়েকশন বা ৰাসায়নিক বিক্ৰিয়া যেতিয়া কোনোবা এটা কেমিকেল ৰিয়েকশনৰ পৰা বিদ্যুৎ বা ইলেক্ট্ৰিসিটি উৎপন্ন যদি হয় সেইটোকে কওঁ আমি ইলেক্ট্ৰকেমিষ্ট্ৰি। সিম্পলি যদি আমি বুজিব যাওঁ যিকোনো এটা ৰাসায়নিক বিক্ৰিয়াৰ পৰা যেতিয়া বিদ্যুতৰ সৃষ্টি হয় সেইটোকে আমি কি বুলি কওঁ ইলেক্ট্ৰকেমিষ্ট্ৰি। খতম, ইমানে সিম্পল কথাটো। তো পাঠটো শেষ হৈ গ'ল নেকি? হোৱা নাই। সো পাঠটো শেষ হোৱা নাই। এতিয়া এই যোনটো কেমিকেল ৰিয়েকশনছবোৰ লিখিছো ৰাসায়নিক বিক্ৰিয়া যোনটো হ'ব লাগিব এইবোৰ হ'ব লাগিব স্পন্টেনিয়াছ বা স্বয়ং। কেনেকে লিখিম এইটো অসমীয়াত? স্বয়ং হৈছেনে ইংলিছত? এনিৱে সো এই বিক্ৰিয়াবোৰ হ'ব লাগিব স্পন্টেনিয়াছ বা স্বয়ং হ'ব লাগিব, সিহঁতে মানে নিজে হ'ব লাগিব বিক্ৰিয়াবোৰ, স্বয়ং হ'ব লাগিব মানে, হয়নে? তো এইটোকে কওঁ আমি ইংলিছত স্পন্টেনিয়াছ ৰিয়েকশন বা স্পন্টেনিয়াছ বিক্ৰিয়া হ'ব লাগে। বুজি পালোনে কি ক'লো মই? ইলেক্ট্ৰকেমিষ্ট্ৰিৰ অৰ্থটো হৈছে কোনোবা এটা ৰাসায়নিক বিক্ৰিয়াৰ পৰা যেতিয়া বিদ্যুতৰ সৃষ্টি হয় এইটোকে কওঁ আমি ইলেক্ট্ৰকেমিষ্ট্ৰি। ওকে, সিম্পল। এতিয়া যেনে উদাহৰণস্বৰূপে কোনোবা এটা বেটাৰীৰ ভিতৰত, বেটাৰী আমি দেখিছো নাই, পেন্সিল বেটাৰী বা কোনোবা ঘৰত ব্যৱহাৰ কৰা ইনভাৰ্টাৰত থকা বেটাৰী, যিয়ে বেটাৰী নহওক, মোবাইলৰ বেটাৰী, বা আমি কোষ বুলিও কওঁ, সেল কোষ বুলিও কওঁ ইয়াক। যিকোনো বেটাৰী, সেল বা কোষ সেইবোৰ কি হৈ আছে ইহঁতৰ ভিতৰত ইলেক্ট্ৰকেমিষ্ট্ৰিৰ প্ৰচেছ হৈ আছে, মানে ৰাসায়নিক বিক্ৰিয়া হৈ মেলি বিদ্যুৎ সৃষ্টি কৰি আছে। কেনেকে হৈছে এইবোৰ আমি পাঠত চাব লাগিব, কিন্তু জাষ্ট এইটো আমাৰ এটা ইন্ট্ৰডাকশন হয় যে এইটো এটা উদাহৰণ হয় যে ৰাসায়নিক বিক্ৰিয়াৰ পৰা বিদ্যুতৰ উৎপন্ন হয়। আৰে বেটাৰীত কি থাকেনো? সেই এচিড থাকে, বেটাৰী মুখত নিদিবি বুলি কোৱা শুনিছোনে নাই আমি? বাৰু শুনিছো নহয়? সো সেইটোৱে হৈছে উদাহৰণটো। এটা কি হৈছে ইলেক্ট্ৰকেমিষ্ট্ৰি এটা উদাহৰণ হৈছে বেটাৰী বা কোষ, সেল, একেই বস্তু। ওকে, সো এতিয়া আমি ভালকে পাঠটোক বুজিবলৈ এটা বস্তু, এটা এক্সপেৰিমেন্ট এটাৰ কথা পঢ়ি ল'ম। ওকে, এক্সপেৰিমেন্ট এটাৰ কথা ভালকে বুজি ল'ম। এই এক্সপেৰিমেন্টটো যদি বুজো তেতিয়া আমি লাহে লাহে গম পাব শুৰু হৈ যাম যে কিয়, কেনেকে, কি কৰিব লাগে ইলেক্ট্ৰকেমিষ্ট্ৰি পাঠটোৰ ভিতৰত। ওকে, সো এই বিক্ৰিয়াটো হৈছে বোলে মই এটা পাত্ৰ ললো, আৰু এই পাত্ৰটোত মই এটা দ্ৰৱ থৈছো, সলিউশন এটা, দ্ৰৱ বা সলিউশন। সো ইয়াত এটা দ্ৰৱ বা সলিউশন আছে আৰু এই দ্ৰৱ বা সলিউশনটো হৈছে আমাৰ কপাৰ সালফেট। কপাৰ সালফেটৰ দ্ৰৱ থৈছো বুলি ইয়াত। ওকে, ক্লিয়াৰ আছে? সো এই পাত্ৰটোৰ ভিতৰত আছে আমাৰ কপাৰ সালফেট। এতিয়া কোনোবা মোক ক'বনে বাৰু কপাৰ সালফেটৰ ৰংটো কি হয়? কপাৰ সালফেটৰ ৰংটো হৈছে নীলা, ব্লু বুলি কওঁ আমি ইয়াক, ব্লু বা নীলা। কপাৰ সালফেটৰ ৰংটো হৈছে ব্লু বা নীলা। ওকে, এতিয়া কেলে নীলা হয়? সি নীলা কাৰণ
এইকাৰণে হয় যদি ইয়াক আমি একোয়াছ ড্ৰপত যদি ডুবাই দিওঁ মানে পানীত যদি ডুবাই দিওঁ এই কপাৰ সালফেটটো সি কি হ'ব Cu2+ আৰু SO4 2 নেগেটিভ পদ ভাঙি যাব নাই মানে কপাৰ 2+ আৰু SO2 নেগেটিভ আয়নত সি ভাঙি যাব আৰু আমি কি বুলি জানো যে কপাৰ 2+ আয়নটো আমাৰ নীলা ৰঙৰ হয় ক্লিয়াৰ আছে নে কপাৰ 2+ আয়নটো নীলা ৰঙৰ হয় সো বৰ্ডটো তললৈ দেখি পাইছো আমি কেমেৰাটো চাই লওঁ একদম ধুনীয়াকে দেখি পাইছো কিন্তু অলপ সৰু হৈছে আখৰবোৰ একো নাই বুজি পালে হ'ল সো কপাৰ 2+ যোনটো আমাৰ আয়ন হয় সি নীলা ৰঙৰ হয় বা ব্লু কালাৰৰ হয় ওকে এইকাৰণে আমি কি ক'ব পাৰিম এই দ্ৰৱটো আমাৰ নীলা ৰঙৰ হ'ব এই দ্ৰৱটো আমাৰ ব্লু বা নীলা ৰঙৰ হ'ব ক্লিয়াৰ আছে নে বুজি পাইছো আমি এতিয়া এই দ্ৰৱৰ ভিতৰত বোলে মই এটা ৰড সোমাই দিলো আৰু এই ৰডটো বোলে জিংক ধাতুৰ পৰা বনিছে জিংকটোক আমি Zn বুলি লিখো নাই জিংক ধাতুটোক Zn বুলি লিখো সো এই ৰডটো আমাৰ জিংক ধাতুৰ পৰা বনিছে ওকে ক্লিয়াৰ আছে নে সো গোটেই দ্ৰৱটো কি হয় আমাৰ এতিয়া নীলা ৰঙৰ হয় কাৰণ Cu2+ টো আছে আৰু ই একোয়াছ সলিউশন হয় নে নহয় সো সেইকাৰণে আমাৰ দ্ৰৱটো হয় নীলা ৰঙৰ ওকে সো হেতুলে আমি চাই আছিলো অলপ প্ৰবলেম এটা আহি গৈছিল সেইকাৰণে ভিডিওটো ইয়াৰ পৰা কাটি কিনি লগাবলগীয়া হ'ল এনিৱে সো তাৰপিছত আমি লগালো এটা জিংক এই ৰড এটা সোমাই দিলো ইয়াক ইলেক্ট্ৰড বুলি কয় একচুৱেলি আৰু এইটো বনিছে জিংক ধাতুৰ পৰা ওকে জিংকৰ ধাতুৰ পৰা হি বনিছে এতিয়া যেতিয়া মই সোমাই দিলো এই দ্ৰৱটোত কি দেখা পালো যে এই জিংকৰ যোনটো ওজন এই ৰডটোৰ ওজনটো weight এই ৰডটোৰ ওজনটো লাহে লাহে কমিব শুৰু হৈছে মানে যদি 5 কেজি আছিলে এতিয়া বোলে 4.9 কেজি আছে বা 4.6 কেজি আছে উদাহৰণ এটা দিছো সো ইয়াৰ ওজনটো কমিব ধৰিছে সো হেতু কেলে হ'ল বাৰু এতিয়া এইটো কাৰণটো কি হৈছে এতিয়া আমি গম পাব গৈ আছো ইয়াৰ আকাৰটো এনেকে লাহেকে এনেকে হ'ব ধৰিছে মানে ইয়াৰ পৰা এনেকে জুঙা হ'ব ধৰিছে ইয়াৰ পৰা কহি গৈছে বুলি ক'ব পাৰো ওকে সো এইটো কেলে হ'ল বাৰু এইটো কেলে হ'ল এইটো মই মুছি দিছো ইয়াত দেখাই দিম কেলে হ'ল এই জিংকটোৰ জাৰণ হৈ যায় বোলে জাৰণ মানে কি হ'ব জাৰণ মানে হৈছে ইলেক্ট্ৰন উলিয়াই দিয়ে এই জিংকটো যেতিয়া জাৰণ হয় মানে ইলেক্ট্ৰন যেতিয়া ওলাই দিয়ে Zn2+ আয়নটো বনাবনে নাই তো হি দুটা ইলেক্ট্ৰন উলিয়াই দিব ওকে তো ইয়াৰ হৈছে জাৰণ বা ইয়াক আমি কওঁ অক্সিডেশন ইয়াক আমি কি বুলি কওঁ অক্সিডেশন এইটো যেতিয়া মই ইয়াত ডুবাই দিলো এই দ্ৰৱটোত কপাৰ সালফেট আছে কপাৰ সালফেট থকা দ্ৰৱটোত যেতিয়া ডুবাই দিলো তেতিয়া ইয়াৰ এই জিংকটোৰ জাৰণ হৈ গল মানে দুটা ইলেক্ট্ৰন ই উলিয়াই দিলে ওকে এতিয়া মই অলপ আগতে দেখাইছিলো কপাৰ সালফেটটো একোয়াছত থকা সময়ত Cu2+ আৰু SO4 2 নেগেটিভ বনাই বুলি মই কৈছিলো নেকি কৈছিলো এতিয়া যেতিয়া এই জিংক 2+ আৰু ইলেক্ট্ৰন যেতিয়া হি বনাইছে এই বস্তুটো যেতিয়া হৈ গল তেতিয়া আমাৰ কপাৰ সালফেটৰ যোনটো Cu2+ কপাৰ সালফেটৰ Cu2+ এই ইলেক্ট্ৰনটো গ্ৰহণ কৰি লব আৰু হি বনাই লব কপাৰ 2+ মানে কি প্লাস থকা মানে কি হয়নো বাৰু ইলেক্ট্ৰনৰ কমি হয়নে নহয় হি কিয় ধাতু হয় কপাৰটো কিয় এটা ধাতু হয় কাৰণ তাৰ এটা ক্ষমতা থাকে যে হি ইলেক্ট্ৰন উলিয়াই দিব পাৰে আৰু যেতিয়া কিমানটা ইলেক্ট্ৰন উলিয়াই দিলে হেতুক আমি প্লাস চিনেৰে লিখো ই দুটা ইলেক্ট্ৰন যদি উলাই দিলে 2+ তিনটা যদি উলাই দিয়ে 3+ চাৰিটা যদি উলাই দিয়ে 4+ সো হেইবোৰ সৰু সৰু কথা মই
সবে জানে বুলি মই আশা কৰিছো নাজানিব পাৰে কোনোবা সো এনিৱে তো এই কপাৰ সালফেট যোনটো দ্ৰৱত আছিলে Cu2+ এই ইলেক্ট্ৰনটো গ্ৰহণ কৰি লৈ মেলি হি বনালে কপাৰ আৰু যেতিয়া যিকোনো বস্তু এটা ইলেক্ট্ৰন গ্ৰহণ কৰি লয় তাক আমি কি বুলি কওঁ বিজাৰণ বিজাৰণ কি বুলি কওঁ ৰিডাকশন বিজাৰণ বা ৰিডাকশন যেতিয়া যিকোনো এটা বস্তুৱে ইলেক্ট্ৰন গ্ৰহণ কৰি লয় তাক আমি কি বুলি কওঁ বিজাৰণ হৈ আছে বুলি কওঁ ওকে ক্লিয়াৰ আছে ইয়ালে ওকে তো ইয়াত আমি কি দেখি পালো এতিয়া একেটা পাত্ৰতে আমাৰ জিংক আৰু কপাৰ জিংকটোৰ জাৰণ হৈ আছে আৰু কপাৰটোৰ বিজাৰণ হৈ আছে মানে এটা পাত্ৰতে কি হৈ আছে জাৰণ আৰু বিজাৰণ হৈ আছে মানে জাৰণ আৰু বিজাৰণ যেতিয়া একেলগে হয় তাক আমি কি বুলি কওঁ ৰিডক্স বিক্ৰিয়া সো জাৰণ আৰু বিজাৰণৰ বিক্ৰিয়া যেতিয়া একেলগে হয় তাক আমি কি বুলি কওঁ ৰেডক্স বিক্ৰিয়া বা জাৰণ বিজাৰণ বিক্ৰিয়া বুলি কওঁ হয় নহয় মানে একেটা পাত্ৰতে দুটা বিক্ৰিয়া হৈ আছে জাৰণো হৈ আছে বিজাৰণো হৈ আছে ক্লিয়াৰ হৈছে নাই বস্তুটো বাৰু মই কি দেখাব গৈ আছো কেলে মই এই এক্সপেৰিমেন্টটো কিয় মই দেখাই আছো বাৰু এই এক্সপেৰিমেন্টটো মই একাৰণে দেখাই আছো কাৰণটো ইয়াৰ পাছত আমি গম পাম ওকে সো সেইবোৰ গোটেই বস্তু মই মুছি দিছো আৰু সবে নোট কৰি ললে বুলি মই আশা কৰিছো ওকে এতিয়া দুটা বিক্ৰিয়াক আমি কেনেকে প্লাস কৰো জিংক Zn2+ আৰু দুটা ইলেক্ট্ৰন ইয়াক মই যোগ কৰি দিম কপাৰ 2+ হি দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিলে আৰু কপাৰ এটো মই ক্লাস 11ত সবে বুজি আহিছে বুলি ধৰি লৈছো এটা সমীকৰণটোৰ এইফালে থকাবোৰক গোটেইটো প্লাস কৰি দিও জিংক প্লাস কপাৰ 2+ প্লাস দুটা ইলেক্ট্ৰন এটো লিখি দিলো এইফালে থকাবোৰক লিখি দিছো 2+ প্লাস কপাৰ প্লাস দুটা ইলেক্ট্ৰন সমীকৰণৰ হেইফালে আৰু ইফালে যোন যোন বস্তুটো সমান সমান হয় এইবোৰক আমি কাটি দিও এইটো আৰু এইটো কাট খাই যাব সো আল্টিমেটলি মানে ফাইনালি আমি কি পামগে কপাৰ 2+ আৰু জিংক 2+ প্লাস কপাৰ আৰু লগতে দেখা গল যে হি বহুত বেছি গৰম ৰিলিজ কৰে এই বিক্ৰিয়াটো জাৰণ আৰু বিজাৰণটো এই পাত্ৰটোৰ ভিতৰত হৈ আছে নহয় সিহঁতে কি কৰে বহুত গৰম ৰিলিজ কৰে ইয়াতে ধৰিবলগীয়া পইণ্টটো এইটোৱে এই বিক্ৰিয়াটোত বহুত গৰম বেছি ৰিলিজ হৈ যায় মানে উষ্ণতাটো বাঢ়ে টেম্পাৰেচাৰটো বাঢ়ি যায় সেইকাৰণে গৰমটো ৰিলিজ হয় ইয়াত কি বুলি লিখিব পাৰো টেম্পাৰেচাৰটো বহুত বেছি বাঢ়ি যায় সেইকাৰণে গৰম ৰিলিজ হৈ যায় হৈছে ক্লিয়াৰ আছে ইয়ালে ঠিক আছে তেন্তে আমি ইয়াত কি দেখিলো বাৰু মানে এটা পাত্ৰতে জাৰণ আৰু বিজাৰণ হৈ আছে ইলেক্ট্ৰকেমিষ্ট্ৰিত মই কি কৈছিলো ৰাসায়নিক বিক্ৰিয়াৰ পৰা বিদ্যুতৰ সৃষ্টি কেনেকৈ কৰিব পাৰো ইয়াত বাৰু বিদ্যুতৰ সৃষ্টি হল নেকি ইয়াতো গৰমহে ৰিলিজ হৈছে গৰমটোৰ পৰা আমি কি ফেন ঘূৰাব পাৰো নেকি মানে বুঢ়া গৰম বোলে আজি গোটেই দিনটো ইমান ৰদ দিছে গৰম হৈছে বাল্ববোৰ নিজে নিজে জ্বলিব নেকি বাৰু নজ্বলে নহয় এটা ইলেক্ট্ৰকেমিষ্ট্ৰিত আমি পঢ়ো ৰাসায়নিক বিক্ৰিয়াৰ পৰা কেনেকৈ আমি বিদ্যুতৰ সৃষ্টি কৰিব পাৰো এতিয়া মই ইয়াত ৰাসায়নিক বিক্ৰিয়া এটা এই এক্সপেৰিমেন্টৰ জৰিয়তে কৰি চালো তাৰপিছত মই দেখিলো এই এক্সপেৰিমেন্টে বহুত গৰম ৰিলিজ কৰিছে কিন্তু এই গৰমটোক ধৰি মেলি মই বাল্ব বা ফেন ঘূৰাব পাৰিম জানো নোৱাৰো নহয় সেইকাৰণে বৈজ্ঞানিকবোৰে কি বুলি ভাবিলে চাগে এইটো মোৰ নিজৰ অনুমান যে এই জাৰণ আৰু বিজাৰণটো মই বেলেগ বেলেগ পাত্ৰত কৰাই চালে কি হ'ব বাৰু মানে এটা পাত্ৰত কৰালো ইয়াত মই বিদ্যুৎ নাপালো গৰমহে পালো সেইকাৰণে মই কি কৰিম এটা নেক্সট ষ্টেপটোত মই এটা পাত্ৰত জাৰণ কৰাম আনটো পাত্ৰত মই বিজাৰণ কৰাম তাত কি হ'ব চাম আৰু কি দেখা পালে যেতিয়া দুটা পাত্ৰ লৈ মেলি জাৰণ আৰু বিজাৰণ কৰালে মুছি দিছো মই গোটেইটো কি দেখিলে দুটা পাত্ৰ ললে এইটো এটা এই পাত্ৰত হয় জাৰণ
এই পাত্ৰত কৰাব এইবাৰ জাৰণ, ইয়াত কৰাব বিজাৰণ, এই পাত্ৰত কৰাব বিজাৰণ। এতিয়া বেলেগ বেলেগ পাত্ৰত যেতিয়া জাৰণ আৰু বিজাৰণ কৰালে তেতিয়া বস্তুটো কেছটো কি হ'ল সেইটো আমি নেক্সট লেকচাৰটো চাম। হ'লেও মই ইয়াত এনে বস্তুটো ছাছপেন্স আৰু ইণ্টাৰেষ্টিং বনাবলৈ কথা অলপ কৈ দিছো। যেতিয়া দুটা পাত্ৰত কৰালে, এটা জাৰণ এটা বিজাৰণ, তেতিয়া কি দেখি পালে যে ইয়াত প্ৰবাহ চালিত হ'ল, মানে ইলেক্ট্ৰন এটা ঠাইৰ পৰা এটা পাত্ৰৰ পৰা আনটো ঠাইলৈ ইলেক্ট্ৰনৰ গতি হ'ব চুৰু হৈ গ'ল। আৰু যেতিয়া ইলেক্ট্ৰনৰ গতি হয় তেতিয়া আমি কি জানো বিদ্যুৎ সৃষ্টি হয়। এতিয়া মোক কোনোবা ক'ব নেকি বাৰু ইলেক্ট্ৰন যদি এইফালে এই দিশটোত যদি গৈ আছে প্ৰবাহৰ দিশটো কোনফালে হ'ব? আমি কি বুলি জানো ইলেক্ট্ৰন যদি এইফালে গৈ আছে প্ৰবাহৰ দিশটো ইলেক্ট্ৰনৰ বিপৰীত দিশত হয় কাৰেণ্ট, হয়নে নহয়? ইলেক্ট্ৰন যোনফালে যায় তাৰ বিপৰীত বা অপজিট দিশটোত কি হয় কাৰেণ্টৰ দিশটো, মানে কাৰেণ্ট এইফালে চালিত হ'ব। ওকে, সো কি দেখিলে বৈজ্ঞানিকবোৰে যে যেতিয়া এইটো কৰিলো আমি এটাত জাৰণ আৰু আনটোত বিজাৰণ তেতিয়া ইয়াত প্ৰবাহ চালিত হ'ল, কাৰেণ্ট বনিলে মানে বাপৰে। তো সেইটো আমি নেক্সট লেকচাৰত চাম। ওকে, সো থেংক ইউ সো মাচ এভৰিৱান যোনে যোনে এতিয়ালৈ চাই আছিলে, এণ্ড লগ পামগে নেক্সট লেকচাৰটোত। আৰু এই নোটছটোৰ কেছটো মই বাৰু কৈ আছো বহুত জল্দি। নোটছটো মই কি কৰোঁ ধুনীয়াকে মই ফটো মাৰি PDF বনাই মেলি ক'ৰবাত ঢালিব চেষ্টা কৰিম। ওকে, সো এনিৱে থেংক ইউ, বাই বাই, চি ইউ।